নাম্বাৰ 4 যে কনফিউজিং মাচ এণ্ড মেনি, মাচ আৰু মেনি ইউজ কৰোঁতে ব্যৱহাৰ কৰোঁতে বাক্য এটাত আমি সচৰাচৰ কনফিউজ হওঁ। এই ক্ষেত্ৰত আমি এটা কথা মনত ৰাখিব লাগিব যে মাচ আৰু মেনি বাক্য এটাত কেতিয়া ইউজ হয়, মাচ আৰু মেনি কেতিয়া ইউজ হয়। মই এটা এক্সাম্পল দিছোঁ চাব, আই হেভ মাচ ফ্ৰেণ্ডছ। এতিয়া মাচটো সাধাৰণতে কাউণ্টেবল নাউনৰ ক্ষেত্ৰত ইউজ নহয়, মাচটো সাধাৰণতে আনকাউণ্টেবল নাউনৰ আগত ইউজ হয়। মাচটো আনকাউণ্টেবল নাউনৰ আগত, আৰু মেনিটো কি হয়, মেনিটো হ'ল কাউণ্টেবল নাউনৰ আগত ইউজ কৰোঁ। চ' এই ক্ষেত্ৰত আই হেভ মাচ ফ্ৰেণ্ডছ এইটো যদি আমি বাক্যত মাচ ইউজ কৰোঁ এই বাক্যটো, তেতিয়াহ'লে এই বাক্যটো আমাৰ কি হ'ব, মিষ্টেক হৈ যাব। চ' আমি এইটো কাৰেক্টলি কি লিখিব পাৰোঁ, আই হেভ মেনি ফ্ৰেণ্ডছ। আই হেভ মেনি ফ্ৰেণ্ডছ, ফ্ৰেণ্ডছ আমি কি কৰিব পাৰোঁ, গণিব পাৰোঁ। চ' এইটো হ'ল কাউণ্টেবল নাউন। চ' ইয়াৰ আগত আমি কি ইউজ কৰিম, মেনি ইউজ কৰিম। নেক্সট আহিছোঁ আমি নম্বৰ 5 যে কনফিউজিং চিন্স এণ্ড ফৰ আৰু চিন্স আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ আৰু প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আমি ইউজ কৰোঁতে ফৰ আৰু চিন্স যেতিয়া আমি ইউজ কৰোঁ, এইটো ইউজ কৰোঁতে কেতিয়াবা আমাৰ মিষ্টেক হয়। এতিয়া মই এটা এক্সাম্পল দিছোঁ চাব, আই হেভ বিন লিভিং হিয়াৰ চিন্স 2 years। এতিয়া চাব, আই হেভ বিন লিভিং হিয়াৰ, মই ইয়াতে বাস কৰি আছোঁ চিন্স 2 years। এতিয়া চিন্স হ'ব না ফৰ হ'ব? সাধাৰণতে চিন্সে কি বুজায়, চিন্সে পইণ্টছ অফ টাইম বুজায়, আৰু ফৰে কি বুজায়, পিৰিয়ড অফ টাইম।